নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ ফৰ আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হয় ইণ্ডিয়ান পোষ্টৰ ফালৰ পৰা 44,000 প্লাছ ভেকেন্সি ৰিলিজ কৰি দিয়া হৈছে সো গোটেইকেইটা জব আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আহিছে সো প্ৰথমতে আমি চাই লওঁ ইয়াতে কিমানটা পোষ্ট আছে কি আছে এইখিনি গোটেই ভিডিঅ'টোত আমি চাই লম ঠিক আছে সো ফাৰ্ষ্টতে যদি আমি নাম্বাৰ অফ পোষ্টৰ ফালে চাওঁ সো আমাৰ নাম্বাৰ অফ পোষ্ট এবাৰ দেখিবলৈ পাইছোঁ 44,228টা টোটাল পোষ্ট এবাৰ ইণ্ডিয়ান পোষ্টৰ ফালৰ পৰা দিয়া হৈছে যিবিলাক আপোনালোকৰ জিডিএছৰ পোষ্ট বুলি কোৱা হয় তো বলক নটিফিকেশ্যনটোত চাই লম কেনেকৈ আপোনালোকে ক'ত এপ্লাই কৰিব লাগিব কি এপ্লাই কৰিব লাগিব এই গোটেই নটিফিকেশ্যনটোত আমি ইয়াৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক কৰি ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সো এইটো চাওক অফিচিয়েল নটিফিকেশ্যন যোনটো দিয়া হৈছে মিনিষ্ট্ৰি অফ কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট অফ পোষ্টৰ ফালৰ পৰা এইটো নটিফিকেশ্যনটো দি দিয়া হৈছে সো ইয়াতে আপোনালোকৰ কি পোষ্ট আছে এইখিনি আপোনালোকে দেখা পাইছে যে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ এণ্ড ডাক সেৱক তো তিনি ধৰণৰ ইয়াতে পোষ্ট এবাৰ দিয়া হৈছে জিডিএছৰ ফালৰ পৰা ঠিক আছে ইয়াতে আপোনালোকে চাওক অনলাইন এপ্লাই কৰিব লাগিব য'ৰ লিংক ইয়াতে আপোনালোকক দি দিয়া হৈছে যে ইণ্ডিয়া পোষ্ট gdsonline.gov.in এইটো আপোনালোকৰ ৱেবছাইট মই এইটো ডেছক্ৰিপশ্যনত দি দিম সো ইয়াৰ পৰা গৈ আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব ঠিক আছে এপ্লাই চাওক আজিৰ পৰা ষ্টাৰ্ট হৈছে অৰ্থাৎ আজি 15 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু 5 আগষ্টলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোক এপ্লাই কৰোঁতে কিবা যদি ভুল হয় তেতিয়াহ'লে আপোনালোকে 6 আগষ্টৰ পৰা 8 আগষ্টৰ ভিতৰত সেইখিনি আপোনালোকে এডিট বা কাৰেকশ্যন কৰিব পাৰিব আপোনালোকৰ জব প্ৰফাইল কি হ'ব চাওক দি দিছে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ জব প্ৰফাইল কি হ'ব ডে টু ডে পোষ্টেল অপাৰেশ্যন ব্ৰাঞ্চ পোষ্ট অফিচ আপোনালোকৰ যোনখিনি ব্ৰাঞ্চ পোষ্ট অফিচ থাকিব তাতে আপোনালোকৰ ডে টু ডে যোনখিনি পোষ্টেল অপাৰেশ্যনছ হয় সেইখিনি আপোনালোকে কৰিব লাগিব এণ্ড ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক তাত আপোনালোকে গমে পায় আজিকালি পোষ্ট অফিচত পোষ্ট পে'মেণ্ট বেংক আছে তো তাতো আপোনালোকে ডে টু ডে অপাৰেশ্যনখিনি কৰিব লাগিব আপোনালোকক যোনখিনি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰেছক্ৰাইব কৰা হয় কাম সেইখিনি আপোনালোকে কৰিব লাগিব ঠিক আছে ঠিক তেনেদৰে ইয়াতে দি দিছে আৰু আপোনালোকে কি কাম মাৰ্কেটিং প্ৰমোশ্যন কৰিব লাগিব ঠিক আছে ইন দ্য ছিংগল হেণ্ড বিঅ'ছ এনেকুৱা দি দিছে জব প্ৰফাইল আপোনালোকে এইখিনি নটিফিকেশ্যনটো লিংকটো মই দি দিম তাৰ পৰা গৈ ভালকৈ চাই ল'ব কি আপোনালোকৰ ইয়াতে জব প্ৰফাইল হ'ব তেনেকৈ ঠিক এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰো আপোনালোকৰ দি দিয়া হৈছে ইয়াতে চাওক আপোনালোকৰ কিমান টকা চেলাৰী দিয়া হ'ব BPM অৰ্থাৎ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ ক্ষেত্ৰত আপোনালোকৰ চেলাৰী 12,000ৰ পৰা 29,380 অৰ্থাৎ 12,000 to 29,380 লৈকে আপোনালোকৰ হ'ব আৰু ABPM ডাক সেৱক এই দুটাৰ বাবে আপোনালোকৰ 10,000ৰ পৰা 24,470 ৰুপিজ অৰ্থাৎ 10,000 পৰা 24,470 লৈকে আপোনালোকে ইয়াতে চেলাৰী পাব যিহেতু এইটো জাষ্ট 10th পাছ জবহে হয় সো ইয়াতে ইমান আপোনালোকে হাই চেলাৰী এক্সপেক্ট কৰিব নোৱাৰে জাষ্ট এইখিনি আপোনালোকৰ ৰেমুনাৰেশ্যন দিয়া হ'ব এইসকল নৰ্মেলি যিসকলে কৰে তেওঁলোক নৰ্মেলি বেলেগ কিবা জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকে বা তেনেধৰণৰ প্ৰিপেৰেশ্যন চলাই গৈ থাকে এইটো জাষ্ট তেওঁলোকৰ এজ এ পাৰ্ট টাইম জব হিচাপে তেওঁলোকে ইয়াতে এংগেজ হয় এজ লিমিটৰ ফালে যদি চাই আপোনালোকৰ মেক্সিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশ্যন দি দিয়া হৈছে ST SC আপোনালোকৰ 5 OBC আপোনালোকৰ 3 ঠিক তেনেদৰে EWSৰ কোনো ধৰণৰ ৰেজ ৰিলেক্সেশ্যন নাই বাকী তেনেকৈ দি দিয়া হৈছে আপোনালোকৰ কি হ'ব লাগিব কি নহয় পিছত চাওক ইয়াতে এটা দি দিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ আপোনালোকে কিমানখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে এপ্লাই কৰিব লাগিব সো আপোনালোকে GDSৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে সো আপোনালোকে 10th পাছ হ'ব লাগিব য'ত আপোনালোকে মেথছত আৰু ইংলিছত কিন্তু পাছ কৰা হ'ব লাগিব ঠিক আছে মানে মেথছ আৰু ইংলিছত আপোনালোকে পাছ হ'বই লাগিব তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব গ্ৰেজ মাৰ্ক লৈ কোনো ধৰণৰ পাছ কৰা মানুহে ইয়াতে এপ্লাই কৰিব নোৱাৰে ওকে আৰু কিছুমান কোৱালিফিকেশ্যন ইয়াতে দি দিছে আপোনালোকৰ কম্পিউটাৰ নলেজ থকাটো দৰকাৰী দি দিছে পিছত আপোনালোকৰ নলেজ অফ চাইক্লিং অৰ্থাৎ আপোনালোকে চাইক্লিং কৰিব জানিব লাগিব এণ্ড এডিকুৱেট মিনছ অফ লাইভলিহুড ঠিক আছে আৰু আপোনালোকে জীয়াই থাকিবলৈ কিছুমান যি দৰকাৰী গুণ সেইখিনি আপোনালোকে জানিব লাগিব সিলেকশ্যন প্ৰচিডিউৰত এটা কিন্তু ভাল ইয়াতে আপোনালোকৰ কোনো ধৰণৰ ৰিটেন ইয়াতে এক্সাম নহয় কিন্তু যে আপোনালোকে ৰিটেন এক্সাম দিব লাগিব দেন আপোনালোকে পাছ কৰিলে ইয়াতে পাব
তেনেকৈ আপোনালোকৰ কোনো ধৰণৰ ৰিটেন ইয়াতে এক্সাম নহয় ইয়াতে জাষ্ট আপোনালোকৰ কি হ'ব আপোনালোকৰ যোনটো 10th যোনটো আছিলে মাৰ্কছ যিমান পাইছিলে আপোনালোকৰ 10th ঠিক আছে কোনোবাই ধৰক 80% পাইছিলে কোনোবাই ধৰক 85% পাইছিলে সো তেওঁলোকে ইয়াতে পাৰ্চেন্টেজ ওয়াইজৰ ওপৰত বেস কৰিহে এইটো পোষ্টটো আপোনালোকক দিয়া হয় কোনো ধৰণৰ তেনেকুৱা বাকি নাথাকে যে আপোনালোকৰ এক্সাম হ'ব আপোনালোকৰ যোনটো স্কুলৰ পাৰ্চেন্টেজ হয় 10th ষ্টেণ্ডাৰ্ড তাৰ ওপৰত আপোনালোকৰ ইয়াতে দিয়া হয় ঠিক আছে এতিয়া মানি লওক কিছুমান ইয়াতে চাই লওক 4 ডেসিমেল লৈকে দি দিছে দ্যাট মিন্স মানি লওক কাৰোবাৰ এনেকুৱা আছিল যে 77.83 কোনোবাই পাইছিল ঠিক আছে 77.83 কোনোবাই পাইছিল আৰু এজনো ধৰক সেম পাইছিল যে 77.83 ওকে সো এই দুজনৰ মাজতে কনফিউজ হৈ গ'ল এটা কৈছে 4 ডেসিমেল পইণ্ট লৈকে চাব মানক ইয়াত 10 আছিল আৰু ইয়াত 11 আছিল তো এই যোনজন 11 পাইছে সো তেওঁক এটো দি দিয়া হ'ব কাৰণ তেওঁ বেছি পাইছিল এই কাৰণে তেওঁক এটো পোষ্ট ৰিলিজ কৰি দিয়া হ'ব এপ্লাই কৰিব হলে আপোনালোকৰ ইয়াতে 100 rupees এটা পে কৰিব লাগিব ঠিক আছে আপোনালোকে 100 rupees পে কৰি ইয়াতে এপ্লাই কৰিব লাগিব কিন্তু ST SC PWD ক্যান্ডিডেট ট্ৰান্স ওমেন ইহঁতৰ কাৰণে কি হ'ব আপোনালোকৰ আৰু ফিমেল সকলো ধৰণৰ ফিমেল ইয়াতে কিন্তু আপোনালোকৰ এক্সামটেড অৰ্থাৎ তেওঁলোকৰ কোনো ধৰণৰ ফিস নাই অনলি আপোনালোকে আনৰিজাৰ্ভ বয় হয় বা EWS বয় বা OBC বয় দেন আপোনালোকে এপ্লাই ফিটো দিব লাগিব যোনটো যথেষ্ট কমে বুলি ক'ব পাৰো জাস্ট আপোনালোকৰ এপ্লাই ফিটো 100 rupees দিয়া হৈছে সো এপ্লাই কৰিবৰ কাৰণে এখিনি 100 rupees আপোনালোকে পে কৰিব লাগিব আৰু আপোনালোকৰ অনলাইনৰ থ্ৰুতে ইয়াতে এপ্লাই হ'ব সো এখিনি আছিল আজিৰ ভিডিওটো ভাল লাগিলে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব ধন্যবাদ